আগ্ৰাসনটো কেনেকৈ হৈছে শিৱসাগৰত মই কৈছোঁ এটা মানে ভাড়াঘৰবোৰ যে দিছে মানুহ আছে এটা মতা মানুহ ঘৈণীয়েক আছে 5 জনী আৰু মই এজনী বিয়া পাতিয়ে মোৰ চলিবলৈ দিগদাৰ হৈ গৈছে সেই 5 জনী বিয়া পাতি 25টা সন্তান লৈ কেনেকৈ শিৱসাগৰত চলি আছে এই কথা বতৰাবোৰৰ ওপৰত আকৌ আমাৰ DCA হওক বিধায়ক হওক এইবোৰে মানে কোনো কথা নাপাতে মই আপোনাক এটা বস্তু দেখুৱাইছোঁ আপুনি চাব এইখিনি আমাৰ অফিচৰ ফাইল চক এইখিনি আমাৰ অফিচৰ ফাইল এইখিনি গোটেই টিংপাত বাঁহ তুচক বিচৰা আমাৰ অফিচৰ এপ্লিকেশ্যন ইয়াত নাই বুলি 10,000 ওপৰত এপ্লিকেশ্যন আছে আৰু ইয়াত হিন্দুতকৈ মুছলমানৰ সংখ্যাই বেছি আছে কিন্তু আমি সাম্প্ৰদায়িক নহয় আমি সকলোকে দিম এইখিনি আমাৰ ফাইল আৰু দাদা মই আপোনাক এটা কথা কৈছোঁ শিৱসাগৰ খিলঞ্জীয়া মুছলমানসকলক এটা কথা কওক ঘৰৰ পিছফালে ভাড়াঘৰবোৰ বনোৱা বন্ধ কৰিবলৈ কওক